জেগাবিলাক দিছে ন পিকাবলৈ ইয়াতে পিকাওক কিমান আছে কিমান পিকাব পাৰে পিকাই থাকক নমস্কাৰ বন্ধুসকল সকলোকে মোৰ আন এটা ব্লগ লৈ স্বাগতম জনাইছোঁ আজি যিহেতু আমাৰ যিখন গুৱাহাটীৰ যিখন নেকি কুমাৰ ভাস্কৰ বৰ্মা সেতুখন ফেব্ৰুৱাৰী 14 তাৰিখে মুকলি কৰিছে তো সেইখন আহিছোঁ আৰু দেখাম ক'ত ক'ত কি আছে কেনেকুৱা ইমান সুন্দৰ এখন ব্ৰিজ তো দেখাম আহক মোৰ লগত তো বন্ধুসকল ইয়াৰ পৰা যাত্ৰা আৰম্ভ যিটো সৌন্দৰ্য ব্ৰিজখনৰ দেখুৱাৰ কাৰণে আৰু ইয়াতে এখন নক্সা বনাই থৈছে চাওক ব্ৰিজখন কিমান দীঘল আৰু ক'ত কোনটো খুঁটা ক'ত আছে কেনেকুৱা ধৰণে আছে সবখিনি ইয়াতে ডিটেইলছ নক্সাখনত বুজাই দিছে চাওক এয়া তো বন্ধুসকল যিখন ব্ৰিজে একদম মানে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী একলগ কৰিছে আৰু এইখনৰ দৈৰ্ঘ্য হৈছে আপোনাৰ 1.5 কিলোমিটাৰ তো এতিয়া আহক ব্ৰিজৰ গোটেই দৃশ্যটো দেখুৱা তো বন্ধুসকল এইখনে হৈছে আমাৰ সপোনৰ দলংখন যিখন নেকি ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল 2019 চনতে আৰু 2026 চনত সম্পূৰ্ণ হৈ উঠে এই দলংখনত আছে বন্ধুসকল এই যে দেখা গৈছে ছটা টাৱাৰ আছে আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে কেবল ষ্ট্ৰেট ব্যৱহাৰ কৰি এই দলংখন নিৰ্মাণ কৰিছে তো বন্ধুসকল আজি যেটো সানডে হেয়াতে বহুতো মানে ভিৰ দেখা গৈছে আৰু সকলোৱে চাব আহিছে ব্ৰিজখন এবাৰ মামাই বনোৱা ব্ৰিজখন চাবলৈ আহিছে তো চাওক কিমান ইয়াৰ পৰিৱেশটো অকমান দেখাই দিছো চাওক তো বন্ধুসকল এনেদৰে খোজকাঢ়ি গৈ থাকিম গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ আৰু কি আছে ব্ৰিজখনত সকলো দেখুৱাই থাকিম আপোনালোকে কেৱল মোৰ লগত আহি থাকক বন্ধুসকল এইটো পাৰে তিনিটা লাইন আছে তিনিটা লাইনে যাব পাৰে আৰু আনটো পাৰে তিনিটা লাইন আছে চাওক তো বন্ধুসকল প্ৰথম খুঁটাটো আহি পালোঁ আৰু প্ৰথম খুঁটাটো আহি দেখা পালোঁ যে ওপৰত চিচি কেমেৰা লগা আছে দেখিছেনে সৌটোৰ চিচি কেমেৰা আৰু এই যে ফিটাৰ নিচিনা এইবিলাক দেখিছে কাষেদি দুইফালে আছে এই ফিটাৰ নিচিনা এইবিলাকেই হৈছে কেবল ষ্ট্ৰেট আৰু এইবিলাক লগাই কিনে ব্ৰিজখনৰ বেলেঞ্চটো ৰাখিছে সঁচাকৈ আচৰিত আৰু ইয়াতে মানে পুৰা LED লাইট মানে মেৰুৱা আছে মানে এইটো সন্ধিয়াৰ পৰিৱেশটো বহুত বেছি এটা বেলেগ দেখা যাব ইয়াতে লাইটৰ ব্যৱস্থা কৰিছে তো বন্ধুসকল এই সপোনৰ দলংখন আমাৰ কিছুদিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱ ডাঙৰীয়াই মুকলি কৰি থৈ গৈছে ফেব্ৰুৱাৰী 14 তাৰিখে আৰু এতিয়ালৈকে ইয়াতে মানুহে আহিব দিছে কিন্তু অহা 28 তাৰিখে এই দলংখনৰ ওপৰেৰে গাড়ী চলাচল কৰিবলৈ দিয়া বুলি জানিব পাৰিছো তো বন্ধুসকল এনেদৰে আহি আছো আৰু একেবাৰে লাষ্টলৈকে গৈ থাকিম আৰু যিহেতু 1.5 কিলোমিটাৰ গতিকে 1.5 কিলোমিটাৰ অতিক্ৰম কৰি গৈ থাকিম সকলে ইয়াতে মানিব লাগিব আৰু এনে ধৰণৰ ইয়াতে LED ব্যৱহাৰ কৰাইছে LED লাইটবিলাক ব্যৱহাৰ কৰিছে প্ৰত্যেকটো পোষ্টত প্ৰত্যেকটো টাৱাৰত মানে আৰু চাওক এই পোষ্টবিলাকত দেখিছে লাইটৰ পোষ্টবিলাকত ধুনীয়াকৈ LED ব্যৱহাৰ কৰিছে আৰু ইয়াৰে আৰু প্ৰত্যেকটো টাৱাৰৰ লগে মানে খুঁটাবিলাকৰ লগে মানে বেলেগ LED ব্যৱহাৰ কৰিছে আৰু ইয়াৰে সৌন্দৰ্যটো মানে সন্ধিয়া সময়তে বহুত বেছি এটা আকৰ্ষণীয় হৈ পৰে আৰু মেইন সন্ধিয়াহে ইয়াৰ দৃশ্য চাবলৈ বহুত বেছি ভাল লাগে একদম মানে বাহিৰত থকা নিচিনা লাগে এটা দিনত একো গম পোৱা নাযায় আৰু ইয়াতে এনেকুৱা ধৰণৰ প্ৰযুক্তিৰে বিশেষ বস্তুবিলাক লগাইছে এইবিলাক চাওক ইলেক্ট্ৰনিক কিবা বস্তুবিলাক এইবিলাকে কি কৰিব জানেনে বন্ধুসকল ওয়েদাৰবিলাক চেঞ্জ হোৱা মানে বৰষুণৰ বতৰ বা কিবা এটা অসুবিধা হয় ব্ৰিজখনৰ গতিকে আগতীয়াকৈ গম পাব আৰু বেলেঞ্চ কৰি ৰাখিব এনেদৰে আহি মই 5টা খুঁটা কেনেকৈ পাৰ হৈ আহিলোঁ গমেই নাপালোঁ চাওক বন্ধুসকল লাষ্ট খুঁটা আহি পালোঁ একদম লাষ্ট ইয়াৰ পৰা স্তম্ভ নাই বাকীখিনি মানে ইফালে ফ্ৰী আৰু চাওক ইয়াৰ আছিল লাষ্ট খুঁটা তো বন্ধুসকল সঁচাকৈ আচৰিত দিব লাগিব আমাৰ অসমতো এখন লণ্ডন পেৰিছৰ নিচিনা এখন ব্ৰিজ হৈছে সঁচাকৈ এবাৰ আহক আৰু সকলোৱে এনজয় কৰক বহুত বেছি ভাল লাগিব যিহেতু দিনতে আহিলোঁ বন্ধুসকল সেয়েহে মানে ইয়াৰ এখন লাইটিঙৰ যিটো সৌন্দৰ্য লাইটিঙৰ যিটো মানে থাকে ডেকৰেশ্যন সেই ডেকৰেশ্যনটো এতিয়া দেখাব নোৱাৰিম বহুত বেছি ভাল লাগে ৰাতিহে আৰু কাষত আছে ব্ৰহ্মপুত্ৰ নৈটো চাওক সেয়া নৈখন চাওক আৰু সেইটো পাৰে আছে উমানন্দ মন্দিৰ তো এয়া আৰু যদি বন্ধুসকল ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তো বন্ধুসকল চাওক এনেকুৱা সুন্দৰ দলংখনত যদি আহি যদি ফটো আৰু ভিডিঅ' নবনাওঁ ৰীল নবনাওঁ তো কেনেকুৱা হ'ব চাওক তো বন্ধুসকল ব্ৰিজখনত সোমাওঁতে চাওক এয়া পিকাই থৈছে এইবিলাক চাওক জেগাবিলাক দিছে ন পিকাবলৈ ইয়াতে পিকাওক কিমান আছে কিমান পিকাব পাৰে পিকাই থাকক
চাওক আৰু এইফালেও আছে চাওক এইফালেও চাওক এইবিলাক খালি পিকাও আৰম্ভ কৰি দিছে গতিকে আমাৰ নিচিনা মানুহবোৰ যদি এনেদৰে পিকাও তেনেহ'লে ব্ৰিজখন আমাৰ ভাল চাফ চিকুণতাৰ সৌন্দৰ্য কৰি ৰখাটো কাৰ দায়িত্ব আমাৰে দায়িত্ব ন তোমালোকৰ যিকে নহওক কিয় মামাই এনেকুৱা এখন সুন্দৰ ব্ৰিজ আমালৈ বনাই দিছে মানে শলাগ ল'বই লাগিব মামাৰ নাম ক'বই লাগিব যি কিও নহওক মামাই কিন্তু বনাইছে আৰু মামা চেলুট বাৰু ইয়ালৈকে শেষ আৰু তো ইয়ালৈকে আছিলে আজি যিখন নেকি কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতুখন দেখুৱালোঁ তো বন্ধুসকল আজিৰ ভিডিঅ'টো এয়া আছিলে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰিম মই জয়ন্ত নিলে আপোনালোকক ইয়াতে এৰিছোঁ সকলোৱে ভাল থাকক জয় অসম ধন্যবাদ জয় জুবিন দা